হে গাইছ আজি মানে এনেকুৱা ধৰণৰ এটা ভয়ংকৰ ভিডিঅ' হ'বলৈ যাই আছে আপোনালোকে চাই নিশ্চয় ভাল পাব মানে আজি মোটামুটি 150-200 বছৰ পুৰণি গছ এডাল আপোনালোকক দেখাবলৈ যাই আছো হয়তো আপোনালোকে বহুতে কয় ন একো কন্টেন্ট নোৱাকে মই ভিডিঅ' বিলাক বনাও এতিয়া আজি পুৰা ফুল কন্টেন্ট পাই থাকিব আপোনালোকে একদম হেকলৈ ভিডিঅ'টো চাই থাকক 150 বছৰীয়া পুৰণা গছ এডাল আপোনালোকক দেখাই আছো কিবা মানে সেই গছডালৰ কাণত যদি এনেকে কাণখন লগাই দিও ন কিবা এটা বেলেগ ধৰণৰ ভয়ংকৰ চাউণ্ড নাই আপোনালোকক শুনাই দেখাম মই গাইছ পলক ভিডিঅ'টো আৰম্ভ কৰো তো গাইছ পথাৰখন মানে পুৰা ভয়ংকৰ হাৰিয়ালি হৈ আছে সেউজীয়া হৈ আছে চাওক আপোনালোকে পুৰা একদম ধুনীয়া সেউজীয়া কেইদিনমান পিছত পুৰা সোণালী হৈ উঠব এই অসমৰ পথাৰ কেইখনৰ মানে এই পৰিচয় গাইছ সোণালী সেউজীয়া এনেকুৱাই হৈ থাকে তো গাইছ বৰ্তমান মানে পথাৰত ভয়ংকৰ পানী হৈ আছে মানে সুধা পানী হৈ আছে চাওক আপোনালোকে একদম পুৰা পানী এই চাওক বৰ্তমান মানে পথাৰত জাল পাতি আছে আৰু আমি যোনটো ৰাস্তা দি আছো একদম ভয়ংকৰ খাতাৰনাক লেভেলৰ ৰাস্তা গাইছে একদম অফৰোডিং মানে আমি ঠাস্তা লৈ আহনক দেচোন তথাপিতো আপোনালোকৰ মাজত মানে ভাল কন্টেন্ট দিব চেষ্টা কৰিছো আৰু যদি অকমান মৰম দিয়া গাইছে অকমান আৰু ইয়াত কৰি ভাল কন্টেন্ট দিব চেষ্টা কৰিম কি চাইছে লাইকটো কৰি দিয়ক নেকি তো গাইছ বহুত মানুহে কয় নেচাৰেল বস্তু চাই বোলে মানুহবিলাকে ভাল পায় আজিকালি মানুহ চ' সেইকাৰণে নেচাৰেল বস্তু দেখাব আহিছো আপোনালোকক একদম পুৰা নেচাৰেল গাঁৱলীয়া পুৰা গাঁৱলীয়া গাইছ চ' আপোনালোকে চাব বিচাৰে নেকি সেই গছডাল মানে মোৰ সন্মুখতে আছে মই দেখা পাইছো কিন্তু আপোনালোকে দেখা পোৱা নাই জাষ্ট এটা কমেণ্ট কৰি দিয়ক গাছডাল দেখাই আছো আপোনালোকক কৰিলে তো এতিয়া চাই লওক গাছডাল তো গাইছ এইডালে সেইডাল গাছ গাইছ এইডালে চাওক আপোনালোকে দেখি চাওক মই ভিতৰৰ পৰা দেখাই দিছো আপোনালোকক এইডাল গাছডাল চাওক গাইছ এই গাছডাল চাওক পুরোখিনি চাওক ইয়াতে যদি মানে গাইছ বৰষুণ আহিলে যদি ইয়াৰ তলত মানে মানুহ এটা সোমায় মানে বৰষুণ নপৰে তলত গাইছ চাওক আপোনালোকে কেনেকে জপোৱা হৈছে মোৰ পিছত যে আপোনালোকে এই গাছডাল দেখিছে এই গাছডালৰ বয়সে মোটামুটি 150 বছৰ পাৰ হৈ গৈছে গাইছ মানে আমাৰ ককা হতে থাকাৰে এই গছডাল গাইছ আমাৰ মতলব আমাৰ ককা হতে থকাৰে এই গাছডাল সিহঁতে যেতিয়া এই পথাৰত মানে ৰোৱা ৰুইছিল মানে কঠিয়া ৰুইছিল তেতিয়া মানে যেতিয়া চাহ ঘৰৰ পৰা লৈছিল ভাত লৈছিল জলপান লৈছিল তেতিয়া এই গছডালৰ তলত বহি মানে সিহঁতে জলপান কৰিছিল তেতিয়া মানে ৰ'দ বৰষুণ দিলেও এই গছডালৰ মানে এনেকুৱা জপহা তলত মানে পানী নপৰে গাইছ বৰষুণ দিলেও পানী নপৰে আৰু ৰ'দ দিলেও চাহ পৰি থাকে একদম ছাতিৰ দৰে চাওক আপোনালোকে মই মিছা কৈছো যদি চাওক গাইছ মানে এই পাতবিলাক লতাৰ দৰে হৈ গৈছে চাওকচোন আপোনালোকে একদম লতাৰ দৰে হৈ গৈছে তো গাইছ এডালে আছিল সেই গছডাল যোনডালৰ 150 বছৰ পাৰ হৈ গৈছে গাইছ 150 বছৰ পাৰ হৈ গৈছে চাব পাৰে গছডালৰ একদম মানে ভয়ংকৰ আৰু ইয়াতে গাইছ ইয়াতে মতলব ইয়াতে এইখিনি পানী হয় তথাপিতো এই গছডালৰ একোৱে নহয় মানে ইমান পানীতো কিমান দিনলৈকে পানী থাকে হিচাপ নাই গাইছ তথাপিতো এই গছডালৰ একোৱে নহয় গাইছ কোনোবাৰো এনেকুৱা দেখা নাই যে এই গছডাল মৰি গৈছে আৰু নতুনকে পাত আহিছে এনেকুৱা হোৱা নাই কোনো বছৰো জাষ্ট বহুত গছ ইয়াৰে বহুত গছ মৰি নোহোৱা হৈ গৈছে পানীৰ কাৰণে তো গাইছ ভিডিঅ'টো এই গছডালৰ তলতে শেষ কৰোঁ আমি মানে অন্তিম কৰোঁ পুনৰ লগ পাম এনেকুৱা এটা মানে ভয়ংকৰ কন্টেন্ট লৈ আপোনালোকৰ মাজত পুনৰ আহিব চেষ্টা কৰিম গাইছ চ' এনেকৈ ছাপোৰ্ট কৰি থাকক মৰম দি থাকক নিজৰ ভাইটি বুলি নিজৰ দাদা যি বুলি ভাবে গাইছ এনেকৈ ছাপোৰ্ট কৰি